এইফালে গাহৰিজনীৰ নিচিনা এজনীয়ে মুচি আছোঁ চাওকচোন কেনেকুৱা শকত হৈছোঁ ঐ ৰাম নিজেই মই গমেই নাপাওঁ যে ইমান শকত হৈছোঁ বুলি সঁচাকৈ দেই কি যে মই কৰিম নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে বাৰু মোৰ বৰ্তমান ভালে এইয়া দেখিছেনে মই আহিছোঁ এতিয়া নামঘৰ মুচিবলৈ মানে মোৰ দেৰিয়ে হ'ল মোৰ লগৰ কেইজনী আহি এইফালে মুচি আছে বলকচোন তেওঁলোকে কিমাননো মুচিলে আপোনালোকক দেখুৱাওঁ এইয়া হাঁহি আছে মই ভিডিঅ' কৰা দেখি হাঁহি আছে দেই আমাৰ এয়া কেঁচা ঘৰ আচলতে আমাৰ একেবাৰে দৰিদ্ৰ সীমাৰেখা তলৰ নামঘৰটো মানুহখিনি মানে তলৰ দুই এঘৰ আছে একেবাৰে ধনী ধনী তথাপিতো আৰু নামঘৰ বুলি ক'লে সকলো সমান নহয় জানো সেয়েহে আমাৰ নামঘৰটো এতিয়ালৈকে আমি উন্নতি কৰিবই পৰা নাই মানে ইমান এনেকুৱা হৈ আছে আৰু কেতিয়াকৈ পাৰোঁ আশা সপোন সকলোৰে থাকে আৰু এইফালে আমাৰ নবৌ কৈ দিয়ক ঘৰ মুচি কেনেকুৱা লাগিছে নিজৰ ঘৰত সদায় মুচে ন নিজৰ নামঘৰ অঁ ইমান ভাল লাগে গধূলি মই ভাগৱত পঢ়িবলৈ আহোঁ অঁ আৰু আমাৰ এইফালে পবিত্ৰ ভাদৰ মাহত আমাৰ যিহেতু ভাগৱত পাঠ হৈ আছে সেই গতিকে নামঘৰ ভাগ মুচিবলৈ আহিলোঁ আৰু আমি আজি 4জনী দায়িত্বত পৰিছোঁ কিন্তু আমাৰ নামঘৰ মুচিলে এটা বিশেষ আকৰ্ষণ আছে মানে নামঘৰটো সকলোৱে মুচিবলৈ নাহে বাবে আমাক প্ৰসাদ উলিওৱা দিনা এপাত এপাত প্ৰসাদ দিয়ে আৰু সেই প্ৰসাদ পাতৰ লোভতে আচলতে বহুতে নামঘৰ ভাগ মুচিবলৈ আহে সেই কথাটো আচলতে শুদ্ধ বা সত্য নহয় কিন্তু সেই প্ৰসাদ ভাগটো আমাৰ নামঘৰীয়া আৰু পাঠে তেওঁলোকৰ ফালৰ পৰাহে দিয়ে আমি সেই প্ৰসাদ ভাগ নিদিলেও আমি আগৰ পৰাই নামঘৰ মুচি আহিছোঁ আৰু মুচি থাকোঁ গতিকে মই ধেমেলীয়া হিচাপে এই কথাষাৰ কৈ দিলোঁ আৰু পবিত্ৰ ভাদ মাহত আপোনালোকৰ ফালে কাৰ কাৰ ক'ত নামঘৰত ভাগৱত পাঠ কৰিছে আৰু দিহানাম গাইছে ক'ৰবাত কীৰ্তন পাঠ কৰিছে ক'ৰবাত নাম প্ৰসংগ কৰিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপায় এইফালে আকৌ ময়ো মুচিবলৈ ল'লোঁ দেখিছেনে মই বাৰু কমটি গাহৰিজনীৰ নিচিনা হৈছোঁনে ইমান যে শকত কিয় হৈছোঁ নিজেই গম নাপাওঁ আৰু সদায় ভাবোঁ যে ক্ষীণাম বুলি খোজো কাৰোঁ কিন্তু গাহৰিৰ নিচিনা নবৌ আচলতে নবৌতকৈ মই কিমান শকত দেখিছোঁ চাওকচোন মই নিজে আচলতে গমেই নাপাওঁ যে মই ইমান শকত হৈছোঁ বুলি কিন্তু ভিডিঅ'ত তেতিয়া আনে ভিডিঅ' কৰি দিয়াৰ বাবে মই নিশ্চয় গম পাইছোঁ যে এজনী গাহৰিৰ নিচিনা হৈ গৈছোঁ আৰু নবৌক চাওকচোন কিমান ক্ষীণাই আছে আৰু এইফালে আমি গোটেই 4জনীয়ে আচলতে নামঘৰটো মুচিলোঁ আৰু আমি 3জনীয়ে নামঘৰ মুচিলোঁ আৰু 2জনী মানে 5জনী হ'লোঁ 5জনীৰ ভিতৰত 2জনীয়ে বাচন বৰ্তনখিনি চাফ চিকুণ কৰিলোঁ প্ৰত্যেক দিনাই চাহ নামঘৰ ভাগ মুচিব লাগে কিন্তু সকলোৰে সময় সুবিধা নিমিলে বাবে আমি 2দিন 3দিনৰ মূৰে মূৰে এনেকৈ নামঘৰ ভাগ চাফা কৰিবলৈ লওঁ আৰু বাইদেউ নহয় আচলতে মোৰ ভণ্টিয়ে আমি ভিডিঅ'টো কৰি দিওঁ কেমেৰাৰ আঁৰৰ যে মানুহগৰাকী ওলাই সেই কথাটো আজিকালি সকলো ভিডিঅ' কিন্তু কেমেৰা যে কেনেদৰে কাৰোবাৰ ভিডিঅ' প্ৰস্তুত কৰে সেই কথাটো ভিডিঅ' চোৱাসকলে আচলতে আগতে গমেই নাপায় কাৰণ নতুনকৈ ক্ৰিয়েটৰ হৈছে সেইকাৰণে তেওঁৰ উৎসাহটো বেছি দেখিছেনে আৰু এইফালে মোক মানে কিবা কিবি কৈ আছে গতিকে মই এই কাপোৰ মেলি অলপমান সংগ্ৰহ কৰি ল'লোঁ আৰু যিহেতু ঘৰ মুচিলে অলপমান অসংগত হৈ থাকিব সেয়েহে মই নামঘৰ মোচাৰ ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াই দিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ আচলতে নামঘৰ ভাগ মনৰ আশাৰ মতে কৰিব পৰা নাই বা যিটো আমি সহায় সুবিধা চৰকাৰ ফালৰ পৰা পাব লাগে সেই সহায় সুবিধা হয়তো নোপোৱাৰ বাবে আৰু মই প্ৰথমতে ক'লোঁ যে আমাৰ নামঘৰৰ প্ৰতিঘৰ মানুহ আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ এই গতিকে আমি খোজ মিলাই আচলতে নামঘৰ ভাগ উন্নতি কৰিব পৰা নাই যি পইচা হয় সেয়া আমি যিমান পাৰিছোঁ কৰিছোঁ আৰু এয়াই আৰু আপোনালোকলৈ আগবঢ়ালোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকৈ আগলৈ নামঘৰ ভাগ মুচিবলৈ ভগৱানে যাতে শক্তি দিয়ে তাকে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ